নমস্কাৰ, এই মুহূৰ্তত আপোনালোকৰ সন্মুখত লৈ আহিছোঁ কেইটামান গুৰুত্বপূৰ্ণ বাতৰি। এই ধৰণৰ বাতৰি নিত্য চাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি এটা লাইক দি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিৰ প্ৰথমটো খবৰ হৈছে প্ৰদ্যুৎ বৰদলৈৰ ৰাজনৈতিক ভৱিষ্যত অন্ধকাৰ। সাংসদ প্ৰদ্যুৎ বৰদলৈৰ ৰাজনৈতিক ভৱিষ্যত অন্ধকাৰ। নগাঁৱত কপাল ফুলিব সাংসদ গৌৰৱ গগৈৰ। আভ্যন্তৰীণ সংঘাতৰ কংগ্ৰেছৰ আভ্যন্তৰীণ সংঘাতৰ বিপৰ্যয়ৰ মাজতো আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে সাজু হৈছে প্ৰদেশ কংগ্ৰেছ। দলৰ জ্যেষ্ঠ নেতা মেহেদী আলম বৰা আৰু যুৱ নেতা ডক্টৰ সঞ্জু বৰুৱাৰ নেতৃত্বত দলে ৰাজীৱ ভৱনত ৱাৰ ৰুম মুকলিৰে নিৰ্বাচনী কাম কাজ আৰম্ভ কৰিছে। ইয়াৰ মাজতে দলীয় প্ৰাৰ্থী নিৰ্বাচনৰ ক্ষেত্ৰত প্ৰদেশ কংগ্ৰেছে কাক ক'ত প্ৰাৰ্থিত্ব দিব তাৰ তালিকা প্ৰস্তুত কৰিছে। আনকি সাংসদ গৌৰৱ গগৈৰ নাম সমৰ্থিতৰ বাবে তৈয়াৰ কৰা প্ৰাৰ্থী পেনেলত একমাত্ৰ হিচাপে স্ক্ৰিনিং কমিটিয়ে ৰাখিছে আৰু তেওঁকে নিৰ্বাচনী সমিতিয়ে প্ৰাৰ্থিত্ব দিয়াটো খাটাং। এক প্ৰকাৰ গান্ধী পৰিয়ালৰ প্ৰভাৱ খটুৱাই বৰ্তমান সাংসদ প্ৰদ্যুৎ বৰদলৈৰ বিপৰীতে প্ৰাৰ্থিত্ব নিশ্চিত কৰিছে গৌৰৱ গগৈ। গৌৰৱ গগৈক নগাঁৱত প্ৰাৰ্থিত্ব দিয়াৰ স্বাৰ্থতে AICCৰ পৰা সাংসদ বৰদলৈক প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব দিয়াৰ প্ৰস্তাৱ দিয়া হৈছে বুলি কংগ্ৰেছ অন্তৰ্মহলত চৰ্চা হৈছে। যদিহে গৌৰৱ গগৈক নগাঁৱত প্ৰাৰ্থিত্ব প্ৰদান কৰে, সাংসদ প্ৰদ্যুৎ বৰদলৈৰ ভৱিষ্যত কি হ'ব সেই লৈ ৰাজনৈতিক মহলত তীব্ৰ জল্পনা কল্পনা আৰম্ভ হৈছে। পৰৱৰ্তী খবৰটো হৈছে সোনিয়া গান্ধীৰ সম্পত্তিৰ তালিকা প্ৰকাশ। সোনিয়া গান্ধীৰ আছে 12.53 কোটি টকা। উল্লেখযোগ্য যে প্ৰথমবাৰৰ বাবে ৰাজ্যসভাৰ সাংসদ হিচাপে ৰাজনীতিৰ আন এক ইনিংছ মুকলি কৰিব 77 বছৰীয়া সোনিয়া গান্ধীয়ে। শপতনামাত অনুসৰি কংগ্ৰেছ নেত্ৰীগৰাকীৰ কোনো অস্থাৱৰ সম্পত্তি নাই। তেওঁৰ হাতত আছে 1,07,15,940 টকাৰ অলংকাৰ। একেদৰে বেংকত জমা ৰখা ধন, হাতত থকা নগদ ধন, বণ্ড, বিনিয়োগ আৰু অলংকাৰে ধৰি সোনিয়া গান্ধীৰ স্থাৱৰ সম্পত্তিৰ মূল্য প্ৰায় 6,38,11,415 টকা। উপাৰ্জনৰ উৎস হৈছে সাংসদ হিচাপে লাভ কৰা দৰমহা, অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ পৰা লাভ কৰা ৰাজহ, বেংক বগু আৰু মিউচুৱেল ফাণ্ডৰ পৰা লাভ কৰা সুদৰ পৰিমাণৰ। শপতনামা অনুসৰি সোনিয়া গান্ধীৰ ইটালীৰ পিতৃৰ পৰা লাভ কৰা সম্পত্তিৰ মূল্য 26,83,000 হ'ব বুলি উল্লেখ কৰিছে শপতনামাত। বিগত 5 বছৰত সোনিয়া গান্ধীৰ সম্পত্তিৰ বৃদ্ধি হৈছে প্ৰায় 72 লাখ টকা। পৰৱৰ্তী খবৰ হ'ল ৰাহুলৰ ন্যায় যাত্ৰাক গুৰুত্বহীন কৰি মুখ্যমন্ত্ৰীৰ বিকাশ যাত্ৰা। ৰাহুলৰ ন্যায় যাত্ৰাক গুৰুত্বহীন কৰি 23 ফেব্ৰুৱাৰীৰ পৰা মুখ্যমন্ত্ৰীৰ বিকাশ যাত্ৰা। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অহা 23 ফেব্ৰুৱাৰীৰ পৰা 10 মাৰ্চলৈ বিকাশ যাত্ৰা শীৰ্ষক এক কাৰ্যসূচী গ্ৰহণ কৰিছে। বিকাশ যাত্ৰাৰ সময়ত 450খন বিদ্যালয়ক আদৰ্শ বিদ্যালয় ৰূপে গঢ়ি তোলাৰ বাবে 3600 কোটি টকাৰ এক অভিলাষী আঁচনিৰ আৰম্ভ কৰিব বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই বিকাশ যাত্ৰাৰ সময়ত 2 লক্ষাধিক লোকৰ মাজত ভূমি পাট্টা প্ৰদান কৰা হ'ব। তেওঁলোকে মিছন বসুন্ধৰাৰ অধীনত ভূমি পাট্টা লাভৰ বাবে আবেদন কৰিছিল আৰু ভূমিহীন এই পৰিয়ালসমূহক পাট্টা প্ৰদান কৰা হ'ব বুলি জানিবলৈ দিয়ে। এই বিকাশ যাত্ৰাৰ সময়তে বিজেপি তথা মিত্ৰ দল অগপ আৰু UPPL মিত্ৰ শক্তিয়ে লোকসভাৰ আসন জয়ৰ বহু দিশ নিশ্চিত কৰিব। বিজেপি নেতৃত্বাধীন মিত্ৰ শক্তিৰ 12খন আসন দখল কৰাৰ লক্ষ্য বান্ধি লৈছে এই বিকাশ যাত্ৰাৰ জৰিয়তে। এই বিকাশ যাত্ৰাৰ জৰিয়তে 25,000 কোটি টকাতকৈও অধিক পুঁজিৰে প্ৰায় 4,000 উন্নয়নমূলক আঁচনিৰ কাম শুভাৰম্ভণি শিলান্যাস কৰিব। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে 25,311 কোটি টকাৰে প্ৰায় 3,920খন জনকল্যাণমূলক আঁচনি ৰাইজৰ বাবে উচৰ্গা কৰিব এই বিকাশ যাত্ৰাৰ জৰিয়তে।